হে হৰি নৰহৰি তোমাৰ চৰণ দুই প্ৰেম ভাৱে স্মৰণ দুৰ্লভ যথা কথাঞ্চিত ৰূপে অহৰ্নিধে প্ৰভু মূৰ কোমৰণ হৈ কুলভ ৰাম কোমৰণ হৈ কুলভ পাপ আৰু সমস্ত জয়তে আমি আপোনালোকৰ শ্ৰীচৰণলৈ সেৱা কৰাইছোঁ। আপোনালোকৰ জ্ঞাত যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ কামপুৰ জিলা শাখাৰ 1 নম্বৰ আসনত অধিষ্ঠিত শ্ৰদ্ধাৰ কমল বৰা বাপজনা বৈকুণ্ঠগামী হৈছে। আজি তেখেতৰ আদৰশ্ৰাদ্ধ। এই আদৰশ্ৰাদ্ধতে তেখেতক স্মৰণ কৰিবৰ কাৰণে আমি এভাগ আয়োজন কৰা হৈছে। এই স্মৰণ সভাভাগ পৰিচালনা কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘ কামপুৰ জিলা শাখাৰ পৰম শ্ৰদ্ধাৰ সভাপতি শ্ৰী মুনীন্দ্ৰনাথ বৰা বাবুক আহ্বান জনাই আমি সেৱা ধৰিছোঁ। কৃষ্ণ শ্ৰদ্ধাৰ সেৱাস্থলীত উপস্থিত বান্ধৱৰ আইনসকল জয় জয়তে আমি আপোনালোক সকলোৰে শ্ৰীচৰণত প্ৰণাম জনাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কামপুৰ জিলা শাখাৰ কাৰণে এটা মানে দুৰ্ভাগ্যৰ দিন যে আমাৰ তাত্ত্বিক দিশত আমাৰ জিলা শাখাৰ 1 নম্বৰ স্থানত থকা আমাৰ শৰণ সদস্য বাপগৰাকী যোৱা 2 মে' তাৰিখে বৈকুণ্ঠ হৈছে। আমি সকলো জ্ঞাত। আজি তেখেতৰ পবিত্ৰ আদ্যশ্ৰাদ্ধ। এই আদ্যশ্ৰাদ্ধত সেৱকীসকলে গৃহস্থীৰ তৰফৰ পৰা এখন স্মৰণিকা প্ৰকাশ কৰিবলৈ আয়োজন কৰিছিল। সেই ইতিমধ্যে স্মৰণিকা ভাগ সম্পূৰ্ণ হৈ ইয়ালৈ আহিছে। গতিকে এই স্মৰণিকা ভাগ আমি উন্মোচন কৰিব লাগে আৰু ভকতৰ ওচৰত আমি সেই স্মৰণিকা ভাগ এইটো আমাক দায়িত্ব অৰ্পণ কৰিছে যে আমাৰ শৰণ সদস্য বাপগৰাকীক আমি ব্যক্তিগতভাৱে 2003 বৰ্ষৰ পৰা আমি পাইছিলোঁ। এই 2003 বৰ্ষত আমাক এই চাংচকী অধিৱেশনত আঞ্চলিক শাখা, সেই সময়ত আঞ্চলিক শাখা আছিল, সেই আঞ্চলিক শাখাৰ অধিৱেশনত আমাক আঞ্চলিক শাখাৰ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰিছিল ভকতসকলে। আৰু সেই অনুষ্ঠানত আমাৰ এই কমল বৰা বাপগৰাকী আগতে আমাৰ ইয়াত আঞ্চলিকখনত 5টা অঞ্চল আছিলে। এই দক্ষিণ পূব অঞ্চলৰ পৰা তেখেতক আঞ্চলিক সদস্য হিচাপে নিৰ্বাচন কৰিছিল। আৰু তেতিয়াৰ পৰাই আমি সেই বাপগৰাকীক ওচৰৰ পৰা পাইছোঁ আৰু সেই ওচৰৰ পৰা পোৱা আমৃত্যু পৰ্যন্ত আমি তেখেতক সদায় পাই আছোঁ। তেখেত আমাতকৈ জ্যেষ্ঠ। এটা সময়ত তেখেত জিলা শাখাৰ সভাপতি আছিল আৰু তাৰ আগতে যেতিয়া আমি আঞ্চলিক শাখা হৈ আছিলোঁ, আঞ্চলিক শাখাটো তেখেতে উপসভাপতিৰ দায়িত্ব মানে তেখেতে সম্পাদন কৰিছিলে। আৰু জিলা শাখা হোৱাৰ পিছত তেখেতে 2013 আৰু 14 বৰ্ষত তেখেতে কামপুৰ জিলা শাখাৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল আৰু সেই সময়ত আমি সম্পাদকৰ দায়িত্বত আছিলোঁ। গতিকে আমি খুব ওচৰৰ পৰা আমি তেখেতক পাইছিলোঁ। যে এই গোটেই জীৱনকাল আমি পোৱা 2003 চনৰ পৰা এই বৰ্তমান 2025 চনলৈকে তেখেতক আমি সদায় মুখখন সদায় হাঁহি থকা, কোনোদিনে তেখেতৰ খং উঠা আমি দেখা নাই। আৰু তেখেত খুব মৃদুভাষী, খুব কম কথা কয়, প্ৰয়োজন নহ'লে তেখেতে কথা নকয়।
কিন্তু কেতিয়াবা কিন্তু তেখেতে খুহুতীয়া কথা কৈও আমাক আপ্লুত কৰিছিল। গতিকে বাপগৰাকী সকলো মানুহ মৃত্যু হ'বই, এইটো চিৰন্তন সত্য। বাপগৰাকীও বৈকুণ্ঠী হৈছে। আমি যিমানেই মানে অন্তৰত আঘাত নাপাওঁ কিয়, এইটো ভগৱন্তৰ লীলা। গতিকে বাপগৰাকীৰ যিখিনি কথা বতৰা, যিখিনি চিন্তাধাৰা, এই চিন্তাধাৰাখিনি সদায় সমাজৰ হিতৰ কাৰণেই কৰিছিলে আৰু সেইমতেই তেখেতে পৰামৰ্শ আমাক দিছিলে। আমি সেইটো তেখেতৰ পৰামৰ্শসমূহ আমি পদকলৈ মনত ৰখাটো দৰকাৰ। আৰু যদি আমি মনত ৰাখি কাৰ্যত আগবাঢ়ি যাওঁ তেতিয়াহ'লে আমি নিশ্চয় কৃতকাৰ্য হ'ম। আৰু এটা কথা যে বাপগৰাকী আমাৰ লগত মানে আমি কেতিয়াবা অসুবিধা পালে, কিবা সমস্যাৰ সন্মুখীন হ'লে আমি এখেতৰ গৃহলৈ আহিছিলোঁ আৰু এখেতৰ গৃহলৈ আহি আমি সমস্যাটোৰ কথা অৱগত কৰাত তেখেতে আমাক মানে আমি আচলতে কাৰ্যকালত আমি কিবা অসুবিধাত পালে আমি পৰামৰ্শ লওঁ আমাৰ জ্যেষ্ঠগৰাকীৰ পৰা। ইফালে আছিলে এই মানে ফুকন দেউতা, ঠগী ফুকন দেউতা, সন্ধিকৈ বাপ, নৰাম বৰা ছাৰ, কলিৰাম বৰা বাপ, দেহিৰাম গগৈ বাপ, তেখেতসকলটো বৈকুণ্ঠী হ'ল। আৰু শেষত এই কমল বৰা বাপ, আমি কমল বৰা বাপৰ পৰা আমি পৰামৰ্শ লওঁ আৰু তেখেতে সদায় আমাক সকলো দিশতে সজ পৰামৰ্শ আগবঢ়াই আমাক উপকৃত কৰিছে। আৰু এটা কথা যে তেখেতে ঘৰত থাকি সৰব সদস্য হোৱাৰ পিছৰ পৰা তেখেতেতো ঘৰতে থাকিব লাগে, কিন্তু মাজে মাজে আমাক টেলিফোন কৰি সোধে যে বাপ আপুনি আছেনে কাৰ্যালয়ত বা কাৰ্যালয়লৈ আহিবনে। তেতিয়া আমাৰ ওচৰলৈ গৈ মানে এবেলা মানে 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা আমাৰ লগত বহি এই অনুষ্ঠানটোৰ বিষয়ে আলোচনা কৰিছিল। আমি তেখেত বৈকুণ্ঠী হোৱাৰ পিছত আমি সেই সৌভাগ্য আমাৰ যিটো আছিলে তাৰ পৰা আমি বঞ্চিত হ'ম। গতিকে আমি এই পবিত্ৰ ক্ষণত পৰমেশ্বৰৰ ওচৰত আমি পুনৰ তেখেতৰ যাতে মানে তেখেতে চিৰশান্তি লাভ কৰে এইখিনিকে আমি প্ৰাৰ্থনা জনাই আমি আমাৰ বক্তব্য সামৰি কৰিছোঁ। কৃষ্ণ মাটি সমস্ত কিন্তু আদৰণীয় ভাগ জনোৱা হ'ব। আমাৰ গৃহস্থৰ ফালৰ পৰা আমাৰ সভাপতি বাবক এখন গামোচাৰে কমিলা এগৰাকীয়ে আদৰণি জনাব। কৃষ্ণ